হেল্ল' লেডিজ এণ্ড জেণ্টলমেন। এনেই ইউটিউবটো আৰু ফেচবুকটো বহুত লেতেৰা হৈছে, কিন্তু এতিয়া ময়ো ভাবিছোঁ আৰু লেতেৰা কৰি দিওঁ। কিন্তু মই লেতেৰা কৰিম পেঞ্চিল আৰু কালাৰৰ জৰিয়তে। মোৰ লগত আৰম্ভণিৰ পৰা থকাসকলে মোক জানে মই কি কাম কৰোঁ বা কেনেকৈ কৰোঁ, কিন্তু বহুতে কৈ থাকে কেনেকৈ কৰা, কি কৰা, ভালকৈ দেখুৱাবা বা ক'বা বুলি কৈ থাকে। তো ভাবিছোঁ মোৰ সম্পূৰ্ণ জাৰ্ণিটো, মোৰ ডেইলি জাৰ্ণি মই কেনেকৈ আৰম্ভ কৰোঁ, কেনেকৈ শেষ কৰোঁ, সেইখিনি গোটেইখিনি দেখুৱাম বুলি ভাবিছোঁ। তো ৱেলকাম টু মাই আৰ্ট ব্লগ। ভিডিঅ'টো শেষলৈ চাই থাকক। মই কেনেকৈ ষ্টাৰ্ট কৰোঁ, কেনেকৈ কি ড্ৰয়িংবিলাক কেনেকৈ আৰম্ভ কৰোঁ, কেনেকৈ শেষ কৰি কেনেকৈ পঠিয়াওঁ, সম্পূৰ্ণখিনি আপোনালোকক দেখুৱাম। আৰম্ভণিৰ পৰা শেষলৈ দেখুৱাম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকক। আৰু বলক, এইটো এটা কমিশ্যনৰ ষ্টাৰ্ট কৰিছোঁ। ফটোটো হ'লে এইটো, এইখনৰ আউটলাইন কমপ্লিট হৈছে। এতিয়া নেক্সট ষ্টেপ হ'ব ইয়াৰ শ্বেডিং। এইফালে আবেলি হৈ গ'ল আৰু এইফালে আমি কমিশ্যনৰ শ্বেডিং কৰিম। আজি ৰাতি আৰু বেছি কাম কৰা নহ'ল। এতিয়া প্ৰায় 10 বাজিবৰে হ'ল। আজিলৈ জাষ্ট এইখিনিয়ে কৰিলোঁ। গুড মৰ্ণিং লেডিজ এণ্ড জেণ্টলমেন। কালি ৰাতি বেছি কাম কৰা নহ'ল, শুই গ'লোঁ। আজি এতিয়া দিনত কমপ্লিট কৰিব পাৰোঁ নে নোৱাৰোঁ চাওঁ। এতিয়া প্ৰায় 90% কমপ্লিট হ'ল। এতিয়া জাষ্ট এই কিউট বাচ্ছাটোৰ এই ক্লথছখিনি বাকী আছে, তাৰপিছত হৈ যাব আৰু। বাচ্ছাটো কিমান কিউট হয় চাওক, কি মৰম লগা হাঁহি মাৰি আছে। ফাইনেলি এইখন জাষ্ট কমপ্লিট হ'ল। এইখন এখন A3 চাইজৰ পৰ্ট্ৰেইট। আৰু এতিয়া প্ৰটেকশ্যনৰ কাৰণে এইখন কৰা হ'ব ফিক্সেটিভ। এতিয়া ফিক্সেটিভ কৰি পূৰা কমপ্লিট হৈ গ'ল। ইয়াতে এতিয়া ৰিলৰ কাৰণে শ্বুট হৈ আছে। ইয়াৰ পিছত নেক্সট ষ্টেপ হ'ব পেকিং। और ये रहा फाइनल लुक। তো এতিয়া পেকিং পূৰা কমপ্লিট ৰেডি, ডেলিভাৰী কৰিবলৈ পূৰা ৰেডি হৈ গ'ল। এইফালে আছে এইটো আৰু এইফালে আছে এইকেইটা। ইয়াতে এইটো হ'ল A4 চাইজৰ আৰু এই দুটা হ'ল A3 চাইজৰ। তো বলক এতিয়া দি থৈ আহোঁ এইকেইটা।
ময়ো ৰেডি হৈ গ'লোঁ আৰু এইকেইটা আছে, এইকেইটা গোটেইকেইটা দৰং ডিষ্ট্ৰিক্টৰে হয়। মোৰ বন্ধু এজনৰ ওচৰতে দিব লগা আছে এটা, তাকো লগত লৈ যাম। আৰু এইফালে এয়া মামাৰ স্কুটিক চিন্তি বলক। লৈ ল। Thank you. ৱেলকাম। এইটো মৰম লগা মাইনাজনী, হাই কৈ দিয়া। ফাৰ্ষ্ট অৰ্ডাৰটো ডেলিভাৰ্ড হৈ গ'ল, এতিয়া যাওঁ ছেকেণ্ড অৰ্ডাৰটো দিবলৈ। Thank you. Thank you. Yes. ফটোখন এইফালে দেখুৱাই দিয়া। ফটোখনৰ নিচিনা কৰিছে তাই। তো গোটেইকেইটা ডেলিভাৰ্ড হৈ গ'ল, এতিয়া ডাইৰেক্ট আহি গ'লোঁ ঘৰত। ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব, আৰু আকৌ লগ পাম আপোনালোকক নতুন ব্লগত।